আচলতে ৰূপহী অসম সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আজি যি কৰম পৰৱৰ ঐতিহ্য সম্বলিত যি তথ্যচিত্ৰ মুকলি হ'ল এই তথ্যচিত্ৰখনৰ মুকলি অনুষ্ঠানত আমি আহি উপস্থিত হৈছিলোহি আৰু আমি অত্যন্ত আনন্দিত হৈছোঁ যে অসমৰ সমাজ জীৱনৰ যি এটা গুৰুত্ব ভূমিকা গ্ৰহণ কৰা যি ধৰণে মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰে এক বিশালতা সৃষ্টি কৰি আমাৰ সমাজ জীৱনৰ ঐতিহ্য বহন কৰা আদিবাসী বা চাহ জনগোষ্ঠীসকলৰ যি কৰম পৰৱ সেই কৰম পৰৱৰ যি তথ্যচিত্ৰ মুকলি কৰিছে আমি আপ্লুত হ'লোঁ আৰু চাহ জনগোষ্ঠী বা আদিবাসী সমাজখনে যি পৰৱ এই পৰৱৰ যাতে চৰকাৰে যাতে মান্যতা প্ৰদান কৰে তাৰ কাৰণে আমি এই অনুষ্ঠানৰ পৰাই অনুৰোধ জনাইছোঁ। অনুষ্ঠানটো খুবেই ভাল লাগিল। আমাৰ যি ৰূপহী অসমে আজি ৰিলিজ দিলে আৰু মোকো গান গাবৰ কাৰণে ইয়াত বহুতো সুবিধা দিলে তাৰ কাৰণে গোটেই দলটোক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই। হয়, আজি আমাৰ ঢেকীয়াজুলি ৰূপহী অসম সাংস্কৃতিক পেজৰ ফালৰ পৰা যি কৰম উৎসৱৰ ওপৰত যি এক তথ্যচিত্ৰ আজি উন্মোচন কৰা হ'ল তাক লৈ আমি সকলোৱে অতিকৈ গৌৰৱান্বিত হৈছোঁ আৰু আগন্তুক এনে যাতে প্ৰকল্প আৰু তেওঁলোকে হাতত লয় তাৰে আশা কৰিছোঁ। ধন্যবাদ। হয়, আমাৰ দীৰ্ঘদিনীয়া এটা প্ৰচেষ্টা আছিলে, আমাৰ প্ৰায় 3 বছৰীয়া কষ্ট আৰু কিমান দেখাব পাৰিছোঁ সেইটো মানে আমি ক'ব নোৱাৰিম, কাৰণ আপোনালোকে চাই ক'ব জনাব আৰু কিছুমান হয়তো থাকি গৈছে বা ভুল ভ্ৰান্তি থাকে আপোনালোকে আঙুলিয়াই দিব আৰু কিবা যদি ভুল ভ্ৰান্তি থাকি যায় তেনেহ'লে ক্ষমা কৰিব। আজি অনুষ্ঠানটো সুফলভাৱে পাৰ হৈ গ'ল, যিহেতু আজিৰ পৰা আমাৰ পবিত্ৰ কৰম উৎসৱ আৰম্ভ হৈছে আৰু এই ক্ষেত্ৰত আমাৰ ৰূপহী অসমসমূহ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ তৰফৰ পৰা অসমবাসীলৈ কৰম পৰৱৰ আন্তৰিক লগ জনালোঁ।